এটা ইণ্টাৰভিউ মিডিয়া ইণ্টাৰভিউত জুবিন গাৰ্গক সোধা গৈছিল কি যদি আপোনালোকক মুখ্যমন্ত্ৰী বনোৱা যায় তেতিয়া আপোনালোকে তিনিটা কি কাম কৰিব তেতিয়া প্ৰায়তো জুবিন দাই কৈছিল যে মই প্ৰথম কাম কৰিম যে মই অসমখন এই বানপানী সমস্যা মই ৰোধ কৰিবলৈ বিচাৰোঁ দ্বিতীয় কথা জুবিন দাই কৈছিল যে এই ভ্ৰষ্টাচাৰী শাসন যে চলি আছে অসমৰ ৰাজনীতি যে ভ্ৰষ্টাচাৰী মানুহবোৰ আছে মই অসমৰ ৰাজনীতি ভ্ৰষ্টাচাৰী ৰাজনীতিবিদৰ পৰা মুক্তি দিয়াম আৰু তেওঁ তৃতীয় কথা কৈছিল যে অসমৰ ভিতৰত যথেষ্ট নিবনুৱা সমস্যা আছে এই নিবনুৱা সমস্যা সমাধান কৰিবলৈ অসমৰ যুৱকসকলক বিভিন্ন ক্ষেত্ৰত উপাৰ্জন কেনেকৈ কৰিব লাগে মই তাৰ বাবে প্ৰশিক্ষণ আমি যুৱ সমাজৰ মাজত লৈ যাম আৰু এই কল্পনালৈ এই মহান জুবিনদাৰ কল্পনা আৰু প্ৰেৰণা লৈ আমি নতুন বৰ অসমৰ কল্পনা কৰিছোঁ সেইকাৰণে মই শেষত এটাই কথা অনুৰোধ কৰিছোঁ কি যদি অসমত নতুন বৰ অসম লাগে তেতিয়া অহা 9 তাৰিখত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ পৰা বিদায় দিব লাগিব যি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰতি মাহত মহিলাসকলক 1250 টকা দিয়ে আৰু নিজৰ পৰিবাৰৰ নামত 12,000 বিঘা মাটি লৈ এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিদায় দিব লাগিব যি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি তেওঁ হিন্দু ধৰ্মৰ নামত তেওঁলোকে ভোট বিচাৰে কিন্তু গৰু সিন্ডিকেটৰ মানুহৰ পৰা পইচা লৈ এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অসমৰ পৰা বিদায় দিব লাগিব আজি সেইকাৰণে যদি অসমৰ ভিতৰত শান্তি সম্প্ৰীতি লাগে তেতিয়া অহা 9 তাৰিখত হাতৰ চিনপত ভোট দি জয়ন্ত বৰা ডাঙৰীয়াক জিকাব লাগিব শংকৰ জ্যোতি কুটুম ডাঙৰীয়াক জিকাব লাগিব আৰু বিহালীত আমাৰ CPIML প্ৰাৰ্থী মিত্ৰজোঁটৰ প্ৰাৰ্থী জ্ঞানদীপ সৰকাৰ ডাঙৰীয়াক জিকাব লাগিব